ক্লাছটোৰ একেবাৰে আৰম্ভণিতে মই এইটো কথাও জনাই দিওঁ আপোনালোকক যে যিসকলে এডিআৰই 3.0 কাৰণে বা আছাম পুলিচৰ কাৰণে আছাম ফৰেষ্টৰ কাৰণে বা ডিএইচএছ এক্সামৰ কাৰণে সম্পূৰ্ণ কোৰ্সটো আমাৰ পৰা ল'ব বিচাৰিছে তেখেতসকলে লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি পিনি ল'ব পাৰিব কিবা কনফিউজন আছে আপোনালোকৰ 6000914639 এই নম্বৰত কাইন্ডলি হোৱাটছআপ কৰিব যিমান পাৰে হোৱাটছআপ কৰিব প্ৰত্যেকটো সময়ত ফোন ৰিচিভ কৰিবলৈ কেতিয়াবা অসুবিধা হয় হোৱাটছআপৰ ৰিপ্লাই মই নিজে কৰোঁ এতিয়া কি পাব আপোনালোকে এটো যেহেতু ফুল কোৰ্স হয় মানে ইয়াত আপোনালোকে ম্যাথছো পাই যাব মানে ইয়াত আপোনালোকে ৰিজনিংও পাই যাব ইয়াত আপোনালোকে জিকে পাই যাব ইয়াত আপোনালোকে ইংলিশো পাই যাব এতিয়া এইটো মই গ্যাৰান্টি দি পিনি ক'ব পাৰো আপোনালোকে আমাৰ ইংলিশৰ ডেমো ক্লাছ কেইটামান চাওক লগতে এইটো কথা কৈ দিওঁ যে আপোনালোকে এটলিষ্ট লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি বহুত কেইটা ক্লাছ অলমোষ্ট 13টা ক্লাছ সম্পূৰ্ণ ফ্ৰী কে ডেমো হিচাপে দিয়া হৈছে যদিহে আপোনালোকে পেইড কোৰ্স নিকিনেও তথাপি আপোনালোকে এই 13টা ক্লাছ চাই লওক লক্ষ্যটক এপ্লিকেশ্যন ডাউনলোড কৰি লগইন কৰিলে এডিআৰই ফুল কোৰ্সৰ ভিতৰত গলে আপোনালোকে এই ডেমো ক্লাছ কেইটা পাই যাব ফ্ৰী ডেমো ক্লাছ বুলি দিয়া হৈছে এটলিষ্ট এই 13টা ফ্ৰী ডেমো ক্লাছ চাই লওক এই 13টা ডেমো ক্লাছ চালেও ইয়াৰ পৰা আপোনালোকে এক্সামত বহুত কেইটা কমন পাই যাব ইমান সহজত আৰু কনসেপ্ট বিলাক ক্লিয়াৰ কৰা হৈছে আৰু লগতে এনেককে ট্ৰিক্স দিয়া হৈছে যে আপোনালোকে ইচ্ছা কৰিও পাহৰিব নোৱাৰে আসলতে ম্যাথছ ইংলিশ ৰিজনিং জিকে গোটেই কেইটা কাৰণে ডেমো ক্লাছ দিয়া আছে এটলিষ্ট এই 13টা ডেমো ক্লাছ আপোনালোকে সম্পূৰ্ণ ফ্ৰী কে চাই লওক আৰু এইটো মই গ্যাৰান্টি দি পিনি ক'ব পাৰো যে আজিলৈকে আপোনালোকে এক্সামত এইটো কাৰণে কৰিব পৰা নাই কাৰণ এই সিস্টেমেটিক্যালি আপোনালোকে ম্যাথছ ইংলিশ জিকে ৰিজনিং আসলতে পঢ়া নাই যিমান সিস্টেমেটিক্যালি আমি প্ৰভাইড কৰিছো ডেমো ক্লাছ কেইটা চাই লওক আজিৰ ক্লাছটো সম্পূৰ্ণকে চাই লওক তাৰ পিছত যদি ভাল পায় ফুল কোৰ্সটো ল'ব পাৰিব এই নম্বৰত আমাৰ হোৱাটছআপ আছে অলপমান ৰিফ্ৰেছ কৰিলে পাই যাব এইটো হল আমাৰ লক্ষ্যটক এপ্লিকেশ্যন মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছো এইখন হল আমাৰ ভাৰতবৰ্ষৰ মেপ ইণ্ডিয়াৰ মেপ ইয়াৰ পৰা এক্সামত ডাইৰেক্টলি বহুত কেইটা প্ৰশ্ন অহা দেখা যায় যেনেকে ফাৰ্স্ট কোৱেশ্চন আমাৰ আহিব পাৰে যে পাকিস্তানৰ সৈতে ভাৰতৰ কোনখন ৰাজ্যই সীমা শেয়াৰ কৰিছে ডাইৰেক্টলি প্ৰশ্ন আমাৰ আহে তাৰোপৰি আমি এটো জনাটো ইম্পৰ্টেন্ট হয় যে যদিহে আমাৰ ভাৰতবৰ্ষৰ এখন খালী মেপ দিয়া থাকে ধৰক এই নামবিলাক অতৰাই পিনি যদিহে আমাক খালী মেপ এখন দিয়া থাকে প্ৰত্যেকখন ৰাজ্যৰ নামটো বা অৱস্থিতিটো আমি জনাটো ইম্পৰ্টেন্ট হয় আৰু এটা আমাৰ কাৰণে মুখস্থ কৰাটো অলপমান টান হৈ যায় লগতে কনফিউজিং হৈ যায় সেই কাৰণে আজিৰ ক্লাছটোত আপোনালোকৰ সৈতে এনেকুৱাকে ট্ৰিক্সটো শেয়াৰ কৰা হ'ব যাতে আপোনালোকৰ সম্পূৰ্ণ গোটেই ষ্টেট বিলাক নিজৰ স্থানৰ সৈতে মনত থাকে ৰাজ্যবিলাকৰ নিজৰ স্থানৰ সৈতে আপোনালোকে নিজে ভৰাব পাৰিব যেনেকে ইয়াৰ তলতে এখন ব্লেংক মেপ দেখা পাইছে এই মেপৰ প্ৰত্যেকটো জেগাত কোনখন ৰাজ্য আছে আপোনালোকে নিজে ক্লাছটো শেষ হোৱাৰ লৈকে বহাব পাৰিব মই এইটো গ্যাৰান্টি দিছো কোনো এফৰ্ট নলগোৱাকে আপোনালোকে নিজে গোটেই বিলাক মনত থাকি যাব তাৰোপৰি আমাৰ এনেকুৱাকে কোৱেশ্চন আহে যেনেকে ভাৰতৰ কোষ্টলাইন শেয়াৰ কৰা ৰাজ্যসমূহ কি মানে ভাৰতৰ সাগৰৰ সৈতে যেনেকে গুজৰাটে চাওক এডোখৰ সাগৰৰ সৈতে শেয়াৰ কৰিছে আৰবিয়ান চিৰ সৈতে মহাৰাষ্ট্ৰই কৰিছে কৰ্ণাটকে কৰিছে কেৰালাই কৰিছে একেই ধৰণে যদি আমি এফালে চাওঁ ওয়েষ্ট বেংগলে কৰিছে ওড়িশাই কৰিছে অন্ধ্ৰপ্ৰদেশে কৰিছে তামিলনাডুৱে কৰিছে তো এই গোটেই বিলাক মনত ৰখা ট্ৰিক্সটো কি হয় হেতু আমি ডিসকাস কৰিম যেনেকে প্ৰথমতে মই যদিহে কওঁ এটা ট্ৰিক্স মই আপোনালোকৰ ডেমো হিচাপে আৰম্ভণতে দি দিছো গোটেই ক্লাছটোত গোটেই বিলাকে আমি ডিসকাস কৰিম যদিহে আমাক সুধে যে পাকিস্তানে ভাৰতৰ কোনখন ৰাজ্যৰ সৈতে সীমা শেয়াৰ কৰিছে তেতিয়া আমি ডাইৰেক্টলি এটা ট্ৰিক্স মনত পেলাম হেতু হল যে পাকিস্তানত পাঙ্গু ৰাজ চলে কি চলে পাঙ্গু ৰাজ চলে এই বিষয়ে মই অলৰেডি আপোনালোক এবাৰ এই ক্লাছটো কৰাইছো এই ক্লাছটো অলৰেডি কৰাইছো এনেকুৱা ধৰণৰ ক্লাছ এটা আমি অলৰেডি পেইড কোৰ্সত দিয়া হৈছে পাঙ্গু ৰাজ চলে তো PAN পেন মানে পাঞ্জাব এটো সব পাকিস্তানৰ সৈতে পাঞ্জাবে সীমা শেয়াৰ কৰিছে তাৰ নেক্সট আমাৰ যেটো GU আছে GU মানে গুজৰাট সব ইফালে গুজৰাটো পাকিস্তানৰ সৈতে সীমা শেয়াৰ কৰি আছে এডোখৰ দেখা পাইছে পাকিস্তানৰ সৈতে কৰি আছে RA মানে ৰাজস্থান তো ইয়াত ৰাজস্থানো কৰি আছে ক্লিয়াৰ আছে ঠিক তেনেদৰে জে মানে জম্মু এণ্ড কাশ্মীৰ জে মানে এই জম্মু এণ্ড কাশ্মীৰ ক্লিয়াৰ তাৰ নেক্সট এই লগতে পাঙ্গু ৰাজু চলে পাকিস্তানত আৰু পাকিস্তানৰ সদায় এল লাগি থাকে মানে লাডাখ ঠিক আছে ক্লিয়াৰ আছে তো পাকিস্তানে কাৰ লগত সীমা শেয়াৰ কৰে কাৰোবাৰ অসুবিধা আছে নেকি জনাত কাৰো অসুবিধা নাই নিশ্চয় পুনৰবাৰ কম দুবাৰ তিনিবাৰ ৰিপিট কৰাটো ইম্পৰ্টেন্ট হয় নহলে পাহৰি যাব পাকিস্তানত পাঙ্গু ৰাজ চলে আৰু পাকিস্তানৰ সদায় এল লাগি থাকে পাকিস্তানৰ পাঙ্গু ৰাজ মানে PAN ফৰ পাঞ্জাব জি স্পেলিংটো নধৰিব পাঞ্জাবত দেখোন PUN হয় তেনেকে নকব মাত্ৰ আপোনালোকৰ ট্ৰিক্সে দিয়া হৈছে এটো ঠিক আছে GU ফৰ গুজৰাট RA ফৰ ৰাজস্থান J ফৰ জম্মু এণ্ড কাশ্মীৰ আৰু L ফৰ লাডাখ ইয়াৰ লাগি ক্লিয়াৰ এতিয়া
পাকিস্তানে আটাইতকৈ দীঘল কাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰে ক'লে আমি ৰাজস্থান কম চাওঁ ৰাজস্থানক ইয়াৰ পৰা এনেকে কৈছে গতিকে ৰাজস্থান কম ক্লিয়াৰ আছে ইয়াৰলৈকে তো একে ধৰণে মাত্ৰ ট্ৰিক্সে দিয়া হৈছে যদিহে আমাক কয় ম্যানমাৰে এইডোখৰ চাওঁ ম্যানমাৰ বেছি জুম হৈছে নেকি বাৰু জুম আউট কৰিছো এইটো আছিলে ম্যানমাৰ দেখা পাইছে ম্যানমাৰে কাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰি আছে যদি আমাক কুৱেশ্যন সোধে বা আমাক এক্সামত এনেকে কুৱেশ্যন দিব যে ম্যানমাৰে তলৰ কাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰা নাই আমাক চাৰিটা অপশ্যন এনেকে দি দিব কাৰ সৈতে সীমা শ্বেয়াৰ কৰা নাই তেনেকে সুধিব তো যেতিয়া আমাক ম্যানমাৰৰ কথা সুধিব কাৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে তাৰ কাৰণে আমাৰ ওচৰত এটা ট্ৰিক্স আছে আপোনালোকে এগৰাকী মামীলে মনত পেলাব লাগিব মামী যে মামী আমাৰ মুখ্যমন্ত্ৰীৰ মামী নহয় তেখেতৰ নামটো অৰুণা মামী কি নাম মামী হয় অৰুণা মামী ঠিক আছে অৰুণা মামী ইমানটোমান মনত ৰাখিলে হ'ল ARU মানে ম্যানমাৰে অৰুণাচল প্ৰদেশৰ লগত ফৰেষ্টত কৰিছে বাউণ্ডাৰী চাওক এনেকে গৈ অৰুণাচল এটা আছিলে ম্যানমাৰ দেখা পাইছে এনেকে অৰুণাচল প্ৰদেশৰ লগত ফৰেষ্টত কৰিছে ক্লিয়াৰ তাৰ নেক্সট NA আছে NA ফৰ নাগালেণ্ডৰ লগত কৰি আছে দেখা পাইছে আপোনালোকে তাৰ নেক্সট আকৌ MA আছে MA মানে মণিপুৰৰ লগত কৰি আছে দেখা পাইছে তাৰ নেক্সট আকৌ MI আছে MI মানে মিজোৰামৰ লগত কৰিছে তো আলটিমেটলি আমাক যদি প্ৰশ্ন সোধে যে ম্যানমাৰে ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে বাউণ্ডাৰী শ্বেয়াৰ কৰিছে আমি কম ARU অৰুণাচল প্ৰদেশ NA নাগালেণ্ড MA মণিপুৰ MI মিজোৰাম মানে ম্যানমাৰে ভাৰতৰ 4খন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে ক্ৰিষ্টেল ক্লিয়াৰ কিবা অসুবিধা হৈছে নে কোনো পধ্যে আপোনালোকে পাহৰি নাযায় দুটা ট্ৰিক্স পাকিস্তানৰ পাংগুৰাজ L আৰু ম্যানমাৰত অৰুণা মামীলে মনত পেলাব অৰুণা মামী ক্লিয়াৰ তো এতিয়া আমি আৰু ভালকে ট্ৰিক্স বিলাক এনেকে মনত ৰাখিম যেনেকে যদিহে আমাক কুৱেশ্যন সোধে যে ভাৰতবৰ্ষৰ পূবত থকা মানে পূব মানে কি এইফালে ইষ্ট হয় ধৰিব পাৰিছে নে এইফালে ৱেষ্ট হয় ওপৰত নৰ্থ হয় তলত সাউথ হয় আমি সকলোৱে গম পাওঁ ডাইৰেকশ্যন তো পূবত থকা যিবিলাক এইবিলাক চাও পূবত থকা যিবিলাক আমাৰ কোষ্টলাইন বৰ্ডাৰ শ্বেয়াৰ কৰিছে মানে সাগৰৰ সৈতে কোন কেইখন ৰাজ্যই সাগৰৰ সৈতে সীমা শ্বেয়াৰ কৰিছে পূবত থকা এইকেইটা পূবত আছে নিশ্চয় মই যদি আৰু ভালকে আপোনাক আৰু এটা মেপ দেখাওঁ এইটো আমি অলৰেডি ডিসকাস কৰিছো ঠিক আছে এইটো আমি অলৰেডি এবাৰ ডিসকাস কৰিছো আমাৰ পেইড কোৰ্সত ওকে এতিয়া ভাৰতৰ পূবত থকা কোন ৰাজ্যই সীমা শ্বেয়াৰ কৰিছে চাও সাগৰৰ সৈতে তো আমি মনত পেলাম এটা কোম্পানী আমাৰ ওচৰত আছে বোট কি হয় বোট BOAT বোট হেডফোন আপোনালোকে ইউজ কৰিছে নিশ্চয় ভাল হয় কোৱালিটি তো বোটৰ পৰা গোটেইবিলাক মনত থাকিব যেনেকে এই বি টো হল বেংগল বি মানে বেংগল O মানে উৰিষ্যা A মানে অন্ধ্ৰপ্ৰদেশ এনেকে আহিব বোটটো আৰু T মানে তামিলনাডু ক্লিয়াৰ আছে তো এই B ফৰ কি হল B ফৰ বেংগল মানে ৱেষ্ট বেংগল ক্লিয়াৰ O মানে উৰিষ্যা A মানে অন্ধ্ৰপ্ৰদেশ আৰু T মানে তামিলনাডু মনত থাকিলে আপোনালোকৰ ইয়াৰলৈকে ক্লিয়াৰ আছে আপোনালোকৰ মই গোটেইবিলাক কেনেকে বহাব লাগে হেতু কমগে তো আমি গম পালো পূবত থকা বিলাকে কোনে সাগৰৰ সৈতে কৰে বোট মনত ৰাখিলে হল বেংগল উৰিষ্যা অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু কিন্তু যিবিলাক ৱেষ্টত আছে মানে পশ্চিমত এইকেইটাটো পশ্চিমত আছে চাও পশ্চিমত এইফালে পূব হয় ইষ্ট হয় এইফালে ৱেষ্ট হয় পশ্চিমত থকা বিলাকে কাৰ লগত শ্বেয়াৰ কৰিছে তো তেতিয়া আপোনালোকে এটা ট্ৰিক্স মনত ৰাখিব যে আপোনালোকে নৰ্মেলি কি কয় ও মা গো ট্ৰু লাভ বুলি নকয় জানো ও মা গো ট্ৰু লাভ বুলি কয় তো মোৰ এজন লগৰ আছিলে লগৰৰ কাকি আছিলে বহুতে নিজৰ সম্পৰ্কীয় বৰমাক কাকি বুলি কয় কাকি ঠিক আছে কাকি আছিলে তো তেখেতৰ কাকিয়ে মানে বহুত বছৰ বয়সত প্ৰেমত পৰিলে সেইকাৰণে সি কি কৰিছে ও মা গো কাকি নকৈ পিনি মানে একদম খঙতে লাজতে গু মা গো কৈছে গু মা গো কাকি বুলি কৈছে তো গু মা গো প্ৰথম GU মানে আমি গুজৰাটলৈ মনত পেলাম ইয়াত চাও গুজৰাট আছে ঠিক আছে তাৰ নেক্সট MA আছে MA ফৰ আমি মহাৰাষ্ট্ৰলৈ মনত পেলাম ক্লিয়াৰ আছে মহাৰাষ্ট্ৰ ঠিক আছে তাৰ নেক্সট আমাৰ GO আছে GO মানে আমি গোৱালৈ মনত পেলাম চাও ইয়াত গোৱা দেখা পাইছে আপোনালোকে গোটেইবিলাক মই ভালকে পঢ়াম আপোনালোকক মাত্ৰ এইটো আৰম্ভণিতে মই কৈ লৈছো তাৰ নেক্সট KA কা মানে কাকি যোনটো কা আছিলে কৰ্ণাটকালৈ মনত পেলাম আৰু KA কি মানে আমি কেৰেলালৈ মনত পেলাম তো ইমানটোমানতে আমাৰ গোটেইবিলাক আমাৰ কোষ্টলাইন বৰ্ডাৰ আমাৰ মনত থাকিলে ঠিক আছে কোষ্টলাইন বৰ্ডাৰ যেনেকে পুনৰবাৰ কৈছো ইষ্ট কোষ্টলাইন বুলি ক'লে আমি বোট কোম্পানীলৈ মনত পেলাম BOAT বোট সেইকাৰণে B ফৰ বেংগল হল B ফৰ O ফৰ উৰিষ্যা হল A ফৰ অন্ধ্ৰপ্ৰদেশ হল T ফৰ তামিলনাডু হল ক্লিয়াৰ আছে বোটৰ পৰা একেধৰণে ৱেষ্ট যেতিয়া আমাৰ কোষ্টলাইনৰ কথা কয় আমি কম গু মা গো কাকি ক্লিয়াৰ তো এনেকে আমি গোটেইখিনি মনত ৰাখিম এতিয়া যদিহে আমাক খালী মেপ এখন দি দিয়ে এনেকে আমাক খালী মেপ এখন দি দিয়ে তো খালী মেপ এখন দিয়াৰ লগে মই আপোনালোকক কৈছো যে গোটেইবিলাক কেনেকে ভৰাব চাব আপোনালোকে
ফাৰ্ষ্টত আমি একেবাৰে তলৰ পৰা বহাওঁতে আমি এতিয়া দেখা পালো যে এই সাগৰৰ লগত বে অফ বেংগলৰ লগত কোনে কোনে শ্বেয়াৰ কৰিছে আমি মনত পেলাম বোট কোম্পানীলে BOAT বোট তো বোটটো এনেকৈ আমি লিখিব লাগে তাৰ মানে ইয়াত আমি বি ফৰ বেংগল লিখিম ফাৰ্ষ্টত বেংগল মানে কি ৱেষ্ট বেংগল ঠিক আছে অ ফৰ আমি উৰিষ্যা লিখিম কোনো অসুবিধা হোৱা নাই আপোনালোকৰ ইয়াৰলৈকে অ ফৰ উৰিষ্যা লিখিলো এ ফৰ তাৰ নেক্সট যেটো এ আছে বোটৰ এ আছে এ ফৰ আমি অন্ধ্ৰ প্ৰদেশ লিখিম ঠিক আছে ইয়াৰলৈকে অন্ধ্ৰ প্ৰদেশ লিখিলো তাৰ নেক্সট টি ফৰ আমি তেলেংগানা লিখিম সৰি তামিলনাডু লিখিম টি ফৰ আমি তামিলনাডু লিখিম ক্লিয়াৰ আছে তো আমি ফাৰ্ষ্টতে আমি এই চাৰিটা বহাবলৈ আমাৰ কোনো অসুবিধা হোৱা নাই আমি বোটৰ পৰা মনত ৰাখিছো আৰু বোটটো কেনেকে এই ওপৰৰ পৰা এনেকে তললে ৱেষ্ট বেংগল উৰিষ্যা অন্ধ্ৰ প্ৰদেশ আৰু তামিলনাডু ইয়াৰলৈকে ক্লিয়াৰ আছে ইয়াৰ যেটো নেক্সট ক্লাছ হ'ব নেক্সট ক্লাছত কেনেকে গোটেই ৰাজ্য ভাৰতৰ যিমানখিনি ৰাজ্য আছে গোটেই ৰাজ্যবিলাকৰ কেপিটেল কেনেকে মনত ৰাখিব লাগে সম্পূৰ্ণ ট্ৰিক্সৰ সৈতে আপোনালোকৰ সৈতে দিয়া হ'ব ট্ৰিক্স দিয়া হ'ব যাতে আপোনাক কোনো পধ্যে পাহৰি নাযায় অপচন দেখা লগালগ কৰিব পাৰিব ঠিক আছে আৰু লক্ষ্য টকাত যিমান পাৰি ট্ৰিক্স আৰু কনচেপ্টে দিয়া হয় তাৰ নেক্সট এইফালৰ বিলাক যিবিলাক আৰাবিয়ান চিৰ সৈতে শ্বেয়াৰ কৰিছে সেইবিলাকৰ কেনেকে আপোনালোকে মনত ৰাখিব তাৰ ট্ৰিক্সটো আছিল আমাৰ কাকি গু মা গো কাকি তো জি ইউ গু মানে প্ৰথমত আমাৰ আহিব গুজৰাট একেবাৰে চিৰিয়েলি হৈছে তাকো আমাৰ চিৰিয়েলি এম এ মানে আমাৰ আহি যাব মহাৰাষ্ট্ৰ এইটো হৈ গ'ল আমাৰ মহাৰাষ্ট্ৰ ঠিক আছে তাৰ নেক্সট জি অ' গো মানে হৈ গ'ল আমাৰ গোৱা তাৰমানে গোৱাটো একেবাৰে সৰু ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনে হ'ল গোৱা সেইকাৰণে এই যিটো সৰু মৰু দেখা পাইছে এই সৰু মৰুটো হৈ যাব গোৱা তো এইটো মই এনেকে গোৱা বুলি লিখিলো ঠিক আছে তাৰ নেক্সট কে এ আছে কে এ ফৰ আমাৰ কৰ্ণাটকা এক্সামত আমাৰ এইটো কুৱেশ্যন ডাইৰেক্টলি আহিব ইয়াৰ আগত আমাৰ এইটো কুৱেশ্যন আহিছে যে তলৰ কোনটো আমাৰ কোষ্টলাইন বৰ্ডাৰ শ্বেয়াৰ নকৰে তো তেনেকে আমাৰ চাৰিটা অপশ্যন এনেকে দি দিছে ঠিক আছে এইটো এক্সামত অহা কুৱেশ্যন হয় কে এ কা হৈ গ'ল কৰ্ণাটকা কে ই মানে হৈ গ'ল আমাৰ কেৰেলা এইটো হৈ গ'ল আমাৰ কেৰেলা তো ইয়াৰলৈকে আপোনালোকে কাৰো অসুবিধা হোৱা নাই ইয়াৰলৈকে পঢ়াওঁতে সম্পূৰ্ণ সহজকে আপোনালোকে ইয়াৰলৈকে পঢ়াব পাৰিলে ঠিক আছে ইয়াৰলৈকে এইটো মই মোহাৰি দিছো ট্ৰিক্সটো ইয়াৰলৈকে হৈ গ'ল আমাৰ তাৰ নেক্সট এইটো হৈ গ'ল আমাৰ পাকিস্তান এইডোখৰ আমাৰ কি হয় এইডোখৰ আমাৰ হৈ গ'ল পাকিস্তান মই বেলেগ এটা কালাৰে যদি লিখি দিওঁ না এইটো ৰঙা কালাৰে থাকক তেতিয়া অসুবিধা নহয় এইটো পাকিস্তানটো কাৰো চিনি পোৱাত অসুবিধা হোৱা নাই এইটো হ'ল পাকিস্তান তাৰপিছত মই বেলেগ এটা কালাৰ ইউজ কৰোঁ অ'কে পাকিস্তানে কাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে যেতিয়া আমাক ক'ব আমি ক'ম যে পাকিস্তানত পাংগু ৰাজ চলে কি চলে পাংগু ৰাজ চলে আৰু পাকিস্তানৰ এল লাগি থাকে ঠিক আছে এই জি ইউ মানে গুজৰাটটো অলৰেডি আমি লিখাই আছে ঠিক আছে তাৰ নেক্সট আমাৰ PAN মানে পাঞ্জাব হয় ঠিক আছে এইডোখৰত হৈ গ'ল পাঞ্জাব এই ডাঙৰটো পাঞ্জাব হ'ব নোৱাৰে আটাইতকৈ দীঘল ৰাজস্থানে কৰিছিল আমি কৈছিলো আপোনালোকক তো এইটো হৈ গ'ল আমাৰ পাঞ্জাব আটাইতকৈ দীঘল কোনে কৰিছে পাঞ্জাব আৰু গুজৰাটটো হৈ গ'ল আমাৰ তাৰ নেক্সট আৰ এ মানে ৰাজস্থান তো আটাইতকৈ দীঘলটো আমাৰ ৰাজস্থান আছিলে তো এইটো আমাৰ হৈ গ'ল ৰাজস্থান কোনো অসুবিধা হোৱা নাই ইয়াৰলৈকে তাৰ নেক্সট এই জে মানে জম্মু এণ্ড কাশ্মীৰ তো এইডোখৰ হৈ গ'ল আমাৰ জম্মু কাশ্মীৰ হৈ গ'ল তাৰ নেক্সট ইয়াতে পাকিস্তানৰ এল লাগি যায় তো এল ফৰ লাডাখ তো ইয়াৰলৈকে নিশ্চয় অসুবিধা হোৱা নাই নীলাটো বেছি খেলি মেলি লাগিছে নেকি বাৰু মই পুনৰ ৰঙাটো লৈছো তো ইয়াৰলৈকে আমি ধুনীয়াকৈ বহাব পাৰিলো কোনো অসুবিধা হোৱা নাই ক্লিয়াৰ আছে ইয়াৰলৈকে পাকিস্তানত কি চলে পাকিস্তানত পাংগু ৰাজ চলে পুনৰবাৰ কৈছো PAN মানে পাঞ্জাব হৈ গ'ল আমাৰ এইটো জি ইউ ফৰ গুজৰাট হ'ল আৰ এ ফৰ ৰাজস্থান হ'ল জে ফৰ জম্মু এণ্ড কাশ্মীৰ এল ফৰ লাডাখ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা হোৱা নাই তাৰ নেক্সট আমি কেনেকৈ মনত ৰাখিম গোটেইখিনি চাব আপোনালোকে পাকিস্তান হ'ল গোটেই মেপখন যদি আপোনালোকে ভাৰতৰ ভালকে লক্ষ্য কৰে ভাৰতৰ মেপখন লক্ষ্য কৰিলে আটাইতকৈ মাজৰ অংশটো হৈ গ'ল এইটো চাওক আটাইতকৈ মাজৰ অংশটো হৈ গ'ল এইটো ভাৰতৰ আটাইতকৈ মাজৰ অংশটো এইটো মাজৰ মানে কি মাজৰ মানে মধ্য গতিকে এইটো হৈ গ'ল মধ্য প্ৰদেশ মাজৰ মানে মধ্য নহয় জানো এইটো মধ্য প্ৰদেশ ইয়াৰলৈকে ক্লিয়াৰ কোনো অসুবিধা নাই হোৱা আমাৰ ইয়াৰলৈকে ক্লিয়াৰ আছে তাৰ নেক্সট আমি ইয়ালৈ আহিম তে ওপৰৰ গোটেইখিনি আমাৰ কি হয় চাইনা হয় এই ওপৰৰখিনি কি হয় চাইনা তো এতিয়া আমাৰ নেক্সট ট্ৰিক্সটো হৈ গ'ল যে চাইনাই ভাৰতৰ কোন ৰাজ্যৰ সৈতে সীমা শ্বেয়াৰ কৰিছে যদি কয় আপোনালোকে এটা ট্ৰিক্স মনত পেলাব চাইনাই USA ওপৰত হাঁহিছে LUSA বুলি কৈছে চাইনাই USA কি বুলি কৈছে LUSA বুলি কৈছে
আৰু LUSA বুলি কোৱাৰ পিছত আকৌ হাই বুলিও কৈছে কি বুলি কৈছে হাই বুলিও কৈছে তো ইয়াৰ পৰা গোটেইবিলাক মনত থাকিব যেনেকৈ L for আমাৰ লাডাখ হ'ব প্ৰথমত চাইনাই কাৰ কাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে L মানে লাডাখৰ সৈতে কৰিছে তাৰ নেক্সট U আছে U মানে আমাৰ উত্তৰাখণ্ড হৈ যাব ঠিক আছে এইডোখৰ হৈ যাব আমাৰ উত্তৰাখণ্ড এইডোখৰ হৈ যাব আমাৰ উত্তৰাখণ্ড ঠিক আছে ক্লিয়াৰ আছে তাৰ নেক্সট আমাৰ যেটো S আছে S for ছিকিম আমি গম পাওঁ ছিকিমটো আমাৰ নৰ্থ ইষ্টৰ ওচৰত আছে গতিকে ছিকিমটো হৈ যাব এইডোখৰ এই যেটো সৰু মূৰ দেখা পাইছে এইডোখৰ গোটেই চাইনা হয় তে সৰু মূৰটো হৈ যাব ছিকিম আমি গম পাওঁ যে ছিকিম ক'ত আছে ছিকিম আমাৰ নৰ্থ ইষ্টৰ ওচৰত আছে ঠিক আছে ছিকিম আমাৰ নৰ্থ ইষ্টৰ ওচৰত আছে ইয়ালৈকে ক্লিয়াৰ তাৰ নেক্সট আমাৰ এইটো দেখা পাইছে মানে অৰুণাচল প্ৰদেশটো আমাৰ একেবাৰে আমাৰ অসমৰ লগত লাগি আছে গতিকে এইটো হৈ গ'ল আমাৰ অৰুণাচল বাৰু নৰ্থ ইষ্ট আমি বেলেগে পঢ়িম তাৰ নেক্সট যেটো HI আছে হাই তাৰ মানে আমি হিমাচল প্ৰদেশলৈ মনত পেলাম এইডোখৰ আমাৰ হিমাচল হৈ গ'ল তো ইয়াৰ লাগে আপোনালোকে মোক কওক যে কেনিবাকে আপোনালোকৰ অসুবিধা হৈছে নেকি কিবা মুখস্থ কৰিব লগা হৈছে নেকি মই আশা কৰো কোনো মুখস্থ কৰিব লগা হোৱা নাই যে চাইনাই USA খাহিছে LUSA বুলি আকৌ হাই বুলি কৈছে তো তাৰ পৰা আমি মনত ৰাখিলো L for কি L for লাডাখ U for কি U for উত্তৰাখণ্ড S for কি S for আমাৰ ছিকিমটো আমি নৰ্থ ইষ্টৰ ওচৰত আছে গম পাওঁ A for অৰুণাচল প্ৰদেশ HI মানে হিমাচল প্ৰদেশ ক্লিয়াৰ আছে ইয়াৰলৈকে অসুবিধা নাই ইয়াৰলৈকে আমাৰ গোটেইখিনি হৈ গ'ল তাৰ নেক্সট আমি গম পাওঁ এইটো হৈ গ'ল আমাৰ নেপাল কি হয় নেপাল তো নেপালটো আপোনালোকে মাত্ৰ মনত ৰাখি ল'ব এইটো নেপাল তো নেপালৰ কাৰণে আমাৰ ওচৰত আৰু এটা ট্ৰিক্স আছে গোটেইবিলাক ট্ৰিক্স হয় গোটেইবিলাক নেপালৰ এক্সামত বহুত ইম্পৰ্টেণ্ট হয় দেই আমাৰ যদি আহে যে চাইনাই কাৰ কাৰ সৈতে সীমা শ্বেয়াৰ কৰিছে ডাইৰেক্টলি কুৱেশ্যন আমাৰ আহিব চাইনাই কাৰ কাৰ সৈতে কৰিছে তেতিয়া আমি মনত পেলাম যে চাইনাই LUSA ৰ সৈতে সীমা শ্বেয়াৰ কৰিছে LUSA ৰ সৈতে সীমা শ্বেয়াৰ কৰিছে আৰু হাই বুলি কৈছে তো লাডাখ উত্তৰাখণ্ড ছিকিম অৰুণাচল প্ৰদেশ আৰু হিমাচল প্ৰদেশ ডাইৰেক্টলি মুখস্থ হ'ল আগত আপুনি মুখস্থ কৰি থাকে এতিয়া আপোনাক ট্ৰিক্স দিয়া হ'ল তো আৰু এটা কথা এইখিনিতে মই কৈ দিওঁ যে যদিহে আপোনালোকে এনেধৰণে যেনেধৰণে বৰ্তমান ক্লাছ কৰিছে তেনেধৰণে আমাৰ পৰা গোটেইবিলাক মানে মেথছ ইংলিছ ৰিজনিং জিকে গোটেইবিলাক যদি লক্ষ্য টকৰ পৰাই পঢ়িব বিচাৰে এটা কথা মই গেৰেণ্টি দি পিনি ক'ব পাৰোঁ আজিলৈকে আপোনালোকে ইংলিছো এনেধৰণে পঢ়া নাই মেথছো এনেধৰণে পঢ়া নাই ৰিজনিং বা জিকে এনেধৰণে পঢ়া নাই যেনেধৰণে আমাৰ পেইড কোৰ্চত শিকোৱা হৈছে যদিহে আমাৰ পৰা গোটেইবিলাক শিকিব বিচাৰে আমাৰ লক্ষ্য টক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব লক্ষ্য টক এপ্লিকেশ্যনটো প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব তাত আপোনালোকে যদি কিবা কনফিউজন পায় 6000914639 এই নম্বৰত কাইণ্ডলি হোৱাটছআপ কৰিব তাত আপোনালোকে ফুল কোৰ্চ পাই যাব গোটেইখিনিয়ে পাই যাব ADRE এক্সামিনেশ্যন হওক আছাম পুলিচ হওক DHS হওক প্ৰত্যেকটো এক্সামৰ কাৰণে কভাৰ কৰা হ'ব এটা সিংগল কোৰ্ছে ঠিক আছে তো ইয়াৰ নেক্সট ক্লাছ যেটো আছে আমাৰ গোটেই ভাৰতৰ যিমান ৰাজ্য আছে ৰাজ্যবিলাকৰ কেপিটেলটো আমাৰ পেইড কোৰ্চতে পাব ঠিক আছে ট্ৰিক্সৰ সৈতে এতিয়া যেতিয়া আমি গম পালো যে নেপালখন ইয়াত আছে তেনেহ'লে নেপালৰ লগত কি লাগি আছে তাৰ কাৰণে আমি এটা ট্ৰিক্স মনত ৰাখিম সেইটো হ'ল চুব্বু নেপালৰ লগত মোৰ নেপালী লগৰ এটা আছিলে তাৰ নামটো হ'ল চুব্বু কি হ'ল চুব্বু তো ফাৰ্ষ্টতে S আছে মানে নেপালে ছিকিমৰ লগত সীমা শ্বেয়াৰ কৰিছে S for ছিকিম ক্লিয়াৰ আছে U for আমাৰ উত্তৰাখণ্ড ইয়াত উত্তৰাখণ্ড অলৰেডি লিখিলো আমি চাওঁ তাৰ নেক্সট B আছে আমাৰ ওচৰত B for বিহাৰ হ'ব B for বিহাৰ গতিকে নেপালৰ লগতে লাগি থকাত আমি এডোখৰ বিহাৰ বুলি ক'ম কি বুলি ক'ম বিহাৰ বুলি ক'ম ঠিক আছে ক্লিয়াৰ আছে আমি গম পাওঁ বিহাৰটো ৱেষ্ট বেংগলৰ ওচৰতে আছে ঠিক আছে তাৰ নেক্সট আৰু এটা B আছে B for বেংগল এইটো চাওঁ ৱেষ্ট বেংগলৰ লগতে নেপালে অলপমান এনেকৈ কৰিছে শ্বেয়াৰ হয়নে এইটো B for বেংগল হৈ গ'ল তাৰ নেক্সট আৰু এটা U আছে U for উত্তৰ প্ৰদেশ তো এইডোখৰ আহি যাব আমাৰ উত্তৰ প্ৰদেশ কি হৈ গ'ল উত্তৰ প্ৰদেশ এইডোখৰ হৈ গ'ল আমাৰ উত্তৰ প্ৰদেশ তো আমি দেখা পাইছো অলমষ্ট আমাৰ গোটেইবিলাক হৈ গ'ল আপোনালোকে যদিহে ভালকে লক্ষ্য কৰে অলমষ্ট আমাৰ গোটেইখিনি হৈ গৈছে ভাৰতৰ ৰাজ্য বহাবলৈ পৰা হৈছে আপোনালোকক যদি মই খালী মেপ এখন দি দিওঁ এনেকে তো আপোনালোকে খালী মেপ এখন দিলে নিশ্চয় এতিয়া ভৰাব পাৰিব এতিয়া বাকি দুই এটা যি আছে কেনেকে মনত ৰাখিব চাওক যেনেকে এইডোখৰত মহাৰাষ্ট্ৰ আছিলে চাওক কি আছিলে এইডোখৰত মহাৰাষ্ট্ৰ আছিলে চুব্বু নেপাল হৈ গ'ল ন ওকে নেপাল হৈ গ'ল এইডোখৰত মহাৰাষ্ট্ৰ আছিলে তো এটা কথা মনত ৰাখিব মহাৰাজা এই মহাৰাষ্ট্ৰৰ পৰা মহাৰাজা ৰজাও নহয় ৰজাতকে ডাঙৰ ৰজাটোক মহাৰাজা বুলি কয় ৰজাতকে ডাঙৰ ৰজাটোক মহাৰাজা কয় তো মহাৰাজাই কেতিয়াও বইল নাখায় যেনেকে আমি কেতিয়াবা আমাৰ ঘৰত তেল নাথাকিলে আমি বইল খাওঁ বইল চব্জি খাওঁ তো মহাৰাজাই বইল চইল নাখায় মহাৰাজা হয় কিয় বইল খাব তেখেতৰ তাত তেলৰ অভাৱ নাই তাক সদায় তেলতে লাগে তো এইডোখৰ তেলৰ পৰা আমি তেলেংগানা শব্দটো মনত ৰাখিম তেলেংগানা মহাৰাজাই সদায় তেল খায় তেল লাগিব তাক যিকোনো চব্জিত তো তেলৰ পৰা তেলেংগানা মহাৰাজাই বইল নাখায় মহাৰাজাৰ পৰা তেলেংগানা ক্লিয়াৰ আছে মহাৰাষ্ট্ৰ মহাৰাজা ঠিক
তাৰ নেক্সট আমাৰ পিছত বিহাৰী, এইডোখৰ বিহাৰ আছে চাওক, বিহাৰ তো বিহাৰী লোকসকল ইমানেই কামত এক্সপাৰ্ট হয়, আপোনালোকে নিজে চাওক ওচৰে পাজৰে আমাৰ যিমান য'ত দেখা পায়, আপোনালোকে ওচৰত যদি চেলুনখনো চায় তাতো বিহাৰী দেখা পাব, চানাৱালা চালে তাতো বিহাৰী, ঠেলাৱালা চালে তাতো বিহাৰী, ইটা ভাটাৰ মালিকবিলাক তাতো বিহাৰী, সকলোতে বিহাৰী, ইটা ভাটাত কাম কৰা লোকসকলো বিহাৰী। তো বিহাৰ লোকসকল বহুত বেছি এক্সপাৰ্ট হয়। ৰাতিপুৱাই যেতিয়া শুই উঠিব, বিহাৰী লোকসকলে ৰাতিপুৱাই শুই উঠিয়ে কি কৰে, ঝাড়ু দিয়ে, কি দিয়ে, ঝাড়ু দিয়াৰ পৰা ঝাৰখণ্ড, ক্লিয়াৰ আছে, ঝাড়ু দিয়াৰ পৰা ঝাৰখণ্ড। বিহাৰী লোকসকলে বহুত বেছি কামত এক্সপাৰ্ট হয়, সিহঁতে ৰাতিপুৱাই ঝাড়ু দিয়ে, ঝাড়ুৰ পৰা ঝাৰখণ্ড, ক্লিয়াৰ। গোটেইবিলাক আমাৰ হৈ গ'ল। লাষ্ট এটা থাকিলে আমাৰ ওচৰত, কি থাকিলে এটা আমাৰ ওচৰত, যে ওড়িশাৰ ওচৰত, ঠিক আছে, ওড়িশাৰ ওচৰত কেনেকে মনত ৰাখিম চাব এইটো আমি। তো আমাৰ এইডোখৰত মহাৰাজা আছিলে, কোন আছিলে, মহাৰাজাৰ ওচৰত কোন আছে, অডি, এইডোখৰত অডি গাড়ীখন আছে, ওড়িশাৰ পৰা অডি গাড়ী। তো অডি গাড়ী এখন দুখন নাই, কিমান আছে, 36খন আছে, কিমান এখন আছে, 36খন, তাৰমানে 36খনৰ পৰা ছত্তীশগড়, তেনেকে মনত ৰাখিব পাৰিব। বা আমি আৰু এটা ট্ৰিক্স দিম আপোনালোকক, কি আছে ট্ৰিক্সটো। প্ৰথম কথা কি হ'ল, এইডোখন মহাৰাজা আছিলে, তো মহাৰাজাই সদায় তেল লাগিবই, তেলেংগানা। একেধৰণে মহাৰাজাই সকলো ধৰণৰ মাংস খায়, নিৰামিষ ভাত নাখায়, সকলো ধৰণৰ মাংস। কি মাংস খায়, গড়ৰলৈকে খায়। কি মাংস খায়, গড়ৰলৈকে। কি গড়, 36টা গড় খায়, ছত্তীশগড়, ক্লিয়াৰ আছে। তো যিমানখিনি ৰাজ্য আছিলে গোটেইবিলাক মনত থাকি গ'ল আমাৰ। চাওক এবাৰ আপোনালোকে নিজে ওপৰে চাওক। নৰ্থ ইষ্টটো কেনেকৈ মনত ৰাখিব লাগে, বেলেগ এটা ট্ৰিক্স দিম মই, নৰ্থ ইষ্টৰ কাৰণে বেলেগ এটা ট্ৰিক্স দিম, ঠিক আছে। তো এইখিনি গোটেইখিনি মনত নিশ্চয় থাকিলে কোনো অসুবিধা হোৱা নাই। ইয়াৰলৈকে আমাৰ গোটেইখিনি ক্লিয়াৰ হ'ল, যে ভাৰতৰ মেপৰ ৰাজ্যসমূহ আমাৰ সম্পূৰ্ণ ক্লিয়াৰ হ'ল। বৰ্তমান আমি নৰ্থ ইষ্টৰ বিষয়ে ডিছকাছ কৰিম। এইখন হ'ল আমাৰ অসমখন আমি কোনেও পাহৰি নাযাওঁ, অসমখন ইয়াত আছে, মাজত আছে। চাওক এতিয়া আমি সকলোৱে গম পাওঁ যে ইংলিছ এলফাবেটৰ এটো সদায় ওপৰত থাকে, এটো সদায় প্ৰথমত থাকে, ওপৰত থাকে। সেইকাৰণে অৰুণাচল প্ৰদেশটো প্ৰথমত থাকিব, ওপৰত থাকিব, অৰুণাচলটো একেবাৰে ওপৰত আছে। একেধৰণে ইংলিছ এলফাবেটৰ জেডটো সদায় তলত থাকে, লাষ্টত থাকে। গতিকে মিজোৰামত চাওক জেড আছে, গতিকে মিজোৰামটো তলত আছে, মিজোৰামত জেড আছে, দেখা পাইছে। কি ক'লো, যে ইংলিছ এলফাবেটৰ এটো সদায় ওপৰত থাকে কাৰণে অৰুণাচলটো ওপৰত আছে, জেডটো সদায় তলত থাকে কাৰণে মিজোৰামটো তলত আছে। যেতিয়া মিজোৰাম লোকসকল আহি গ'ল, মিজোৰামে কি কৰিবলৈ ষ্টাৰ্ট কৰিলে, টকা ঘটিবলৈ ষ্টাৰ্ট কৰিলে, টকা, মানিৰ পৰা আমি মণিপুৰ শব্দটো মনত ৰাখিম, গতিকে মিজোৰামৰ লগতে মণিপুৰ লাগি আছে, ক্লিয়াৰ আছে। মিজোৰামৰ লোকসকলে কি কৰিলে, টকা ঘটিবলৈ ষ্টাৰ্ট কৰিলে, টকা মানে কি মানি হয়, গতিকে মণিপুৰটো লাগি আছে। মিজোৰামৰ লোকসকলে টকা ঘটিবলৈ ষ্টাৰ্ট কৰিলে, মানি লাগি আছে। টকা দেখাৰ লগে লগে কি হ'ল, নাগা লোকসকলে তেখেতসকলৰ ওচৰত আহি গ'ল, যে তাহাঁতৰ ওচৰত টকা আছে, গতিকে নাগালেণ্ডৰ খিনিয়ে টকাখিনি দেখি মণিপুৰৰ ওচৰত আহি গ'ল, ঠিক আছে। নগা লোকসকলে টকা দেখি মানিৰ ওচৰত আহি গ'ল, টকা ওচৰত আহিলে মানে কি, মণিপুৰৰ ওচৰত আছিলে। গতিকে আমাৰ মনত থাকিলে, যে তলত মিজোৰাম আছে, তাৰ লগত লাগি আছিলে মণিপুৰ, তাৰ লগত লাগি আছিলে নাগালেণ্ড, ক্লিয়াৰ আছে। তাৰ নেক্সট আমাৰ ট্ৰিক্সটো কি হয়, যে মিজোৰামত বেছিভাগ ট্ৰাইবেল লোক আছে। কি লোক আছে, ট্ৰাইবেলৰ পৰা ত্ৰিপুৰা শব্দটো মনত ৰাখিম, TRI, ট্ৰাইবেল। এই যিটো ট্ৰাইবেল আছে, মিজোৰামত বেছি ট্ৰাইবেল লোক আছে, মানে কি, এই ট্ৰাই শব্দটোৰ পৰা ত্ৰিপুৰা শব্দটো মনত ৰাখিম, ক্লিয়াৰ আছে। তাৰ নেক্সট আমাৰ গোটেইবিলাক মনত থাকিলে এইটো অসম হয়, আৰু অসমৰ লগতে মেঘালয়া লাগি আছে। আমি সকলোৱে গুৱাহাটীৰ পৰা শ্বিলং যাব বিচাৰোঁ, শ্বিলং ক'ত আছে, মেঘালয়াত আছে। তো নৰ্থ ইষ্টটো আমাৰ ইজিলি মনত থাকিলে। এবাৰ আমি কুইক ৰিভিজন কৰিম, ক'ত কৰিম, কুইক ৰিভিজন ইয়াত কৰিম। এইখন হ'ল আমাৰ আছাম, কোনো আমি পাহৰিব নোৱাৰোঁ আছাম। আমি কি ক'লো, যে এ এলফাবেটটো সদায় ওপৰত থাকে, গতিকে অৰুণাচলটো ওপৰত থাকিব, থাকিলে, ক্লিয়াৰ। তাৰ নেক্সট আমাৰ জেড এলফাবেটটো সদায় তলত থাকে, গতিকে মিজোৰামটো তলত হ'ব, মিজোৰামৰ লোকসকলে টকা ঘটিবলৈ ষ্টাৰ্ট কৰিলে, গতিকে ইয়াত টকাৰ লগত মণিপুৰ, মণিপুৰ, মানি দেখি পিনি, টকা দেখি পিনি নাগালেণ্ডে দৌৰি আহিলে, গতিকে নাগালেণ্ড ইয়াত লাগি আছে। মিজোৰাম লোকসকল ট্ৰাইবেল নিচিনা দেখিবলৈ, গতিকে ত্ৰিপুৰাটো আছে ইয়াত, ঠিক আছে, ত্ৰিপুৰা আছে ইয়াত। আছামৰ লগত কি লাগি আছে, মেঘালয়া, গতিকে মেঘালয়াটো হৈ গ'ল ইয়াত, ইয়ালৈকে ক্লিয়াৰ গোটেইখিনি। এইটো হৈ গ'ল আমাৰ ভূটান, বেলেগ এখন দেশ। এতিয়া মোক আপোনালোকে কওক, গোটেইবিলাক মনত থাকিলে নে নাই থকা। এতিয়া আপোনাৰ কাম কি হয়, আপোনালোকে এনেকুৱা এখন ব্লেংক মেপ লৈ ল'ব, আৰু গোটেইবিলাকৰ PDF-টো লকশ্বটক এপ্লিকেশ্যনতে পাই যাব। লকশ্বটক যিটো এপ্লিকেশ্যন আছে, তাৰে ফ্ৰী মেটেৰিয়েল ছেকশ্যনটো পাই যাব, বা যিসকলে পেইড কোৰ্চ লৈছে তেখেতসকলেও পাই যাব, ঠিক আছে, লকশ্বটক এপত। এতিয়া মোক আপোনালোকে কওক, গোটেইবিলাক মনত থাকিলে নে নাই থকা। এবাৰ যদি মই কুইক ৰিভিজন আপোনালোকক কৰি দিওঁ,
প্ৰথমত আমি এইফালৰ পৰা মনত ৰাখিছিলোঁ বোধ শব্দটো বেংগল উৰিষ্যা অন্ধ্ৰপ্ৰদেশ তামিলনাডু তাৰ নেক্সট আমি মনত ৰাখিছিলোঁ গু মা গো কাকি গুজৰাট মহাৰাষ্ট্ৰ গোৱা কৰ্ণাটকা কেৰেলা ঠিক পাকিস্তানৰ কাৰণে কি মনত ৰাখিছিলোঁ আমি পাকিস্তানৰ কাৰণে আমাৰ ট্ৰিক্সটো আছিলে যে পাংগুৰাজ পাংগু মানে পাঞ্জাব ৰাজস্থান পাংগুৰাজ গু মানে গুজৰাট আৰু জে মানে জম্মু কাশ্মীৰ এল মানে লাডাখ তো গোটেইবিলাক নিশ্চয় মনত থাকিলে মাজত থকা কাৰণে মধ্যপ্ৰদেশ ঠিক আছে মই আকৌ এবাৰ ৰিভিজন নকৰোঁ আপোনালোকে এইখন খালী মেপ লৈ ল'ব চাওক এইটো খালী মেপ দিয়া হৈছে তো আপুনি গুগলত বিচাৰিলেও পাই যাব যে ইণ্ডিয়া মেপ উইদাউট এনি ষ্টেট নেম তেনেকৈ বুলি লিখি দিব তো আপোনালোকে মেপখন পাই যাব ডাউনলোড কৰি ল'ব বা নিজে এবাৰ আঁকি ল'ব ঠিক আছে এবাৰ নিজে বহাবলৈ ট্ৰাই কৰক ইম্পৰ্টেণ্ট হয় পুনৰবাৰ ক'ম যদিহে আমাৰ পৰা গোটেই কোৰ্চবিলাক ল'ব বিচাৰে লক্ষ্য টকৰ ফুল কোৰ্চটো আমাৰ পৰা ল'ব পাৰিব বহুত চিষ্টেমেটিকলি ক্লাছবিলাক প্ৰভাইড কৰা হৈছে বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ আপোনালোকক ধন্যবাদ